কৃষ্ণৰ চৰণে কৃষ্ণৰ চৰণে ধৰি হৈয়ে দয়া দয়াৰ হয় প্ৰভু চৰণে শৰণ লৈলো মই গম পাই গলো যে তুমি মনুষ্য নহয় কিয়নো প্ৰভু সাধাৰণ মনুষ্যই এই তিনিটা প্ৰশ্নৰ উত্তৰ কেতিয়াও দিব নোৱাৰে গতিকে প্ৰভু তোমাৰ হকি অৰ্জুনক যে মই বন্দী কৰি ৰাখি থৈছিলো সেই অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিলো প্ৰভু অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিলো কিন্তু প্ৰভু তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰভু তুমি যে মোক কলিৰূপে সৃজন কৰিলা কিয় কলিৰূপে সৃজন কৰিলা আৰু তেতিয়া শ্ৰীকৃষ্ণই হাঁহি হাঁহি কলিক চাই কৈছিল শুনা কলি তোমাক মই কলিৰূপে কিয় সৃজন কৰিলো জানো এই পৃথিৱীত আছে জানা বহুত জীৱ আৰু জীৱ আৰু প্ৰতিটো জীৱৰে একোটা মন আছে আৰু প্ৰতিবিলাক জীৱই ভাল আৰু বেয়া কাম দুটাই কৰে এই সকলোবোৰ বেয়া লোক লগাই মই তোমাক কৰিলো আৰু শুনা কলি তোমাক কিন্তু মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো কলি তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো যে এই কলিৰ যুগত কলিৰ কালত পাপৰ সাগৰত থাকিও হাজাৰ ব্যস্ততাৰ মাজতো যোনে নেকি সদায় নিস্বাৰ্থভাৱে পুৱা আৰু গধূলি হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকিব সেয়েই হ'ব আচল তোমাৰ বৃহৎ গুণটো হৈছে যে কলিৰ যুগত হৰিৰ নামেই শ্ৰেষ্ঠ কলি হীৰা